Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। আমি টেটৰ কথা আজি আকৌ পাতিবলৈ লৈছো কাৰণ পৰীক্ষালৈ মাজত 10টা দিন সময় আছে আৰু মই আগতেও ভিডিও বিলাকত কৈছিলো আপোনালোকক যে আপোনালোকে যদি এটা সেফ জোনত থাকিব বিচাৰে টেটৰ কাৰণে তেতিয়া হলে 100 টাৰ্গেট কৰক। মানে মিনিমাম 100 মই কৈছো তাতকৈ ওপৰলে যিমান স্কোৰ কৰিব পাৰে আপোনালোকে সিমানেই ভাল কাৰণ 1:4 ৰেশিওত পোষ্ট আছে এটো বেষ্ট চান্স হয় গতিকে ইয়াক আপোনালোকে ৰিস্ক ল'ব নোৱাৰে এবাৰ এই চান্সটোত সেইভাবে মই কৈছো যাতে একদম 100 মিনিমাম টাৰ্গেট আপোনালোকে কৰিয়ে ফুৰক ঠিক আছে মই কোৱা নাই 100 কাট অফ হৈ যাব বুলি বা তাতকৈ কম পালে সিলেকশন নহব মই হেতু কোৱা নাই কিন্তু এটা সেফ জোনত থাকিবলৈ আমি যিমানখিনি আইডিয়া কৰিব পাৰিছো 100 হলে আপোনালোকৰ কাৰণে এটা বহুত ভাল মাৰ্কস হ'ব এতিয়া সেই 100 টো কেনেকৈ স্কোৰ কৰিব আমি এই ভিডিওটোত সেই বিষয়ে কথা পাতিম কিন্তু তাৰ আগতে আপোনালোকে বৰ্তমান কিমানত আছে হেতু জানিব লাগিব বৰ্তমান আপুনি কোনটো ৰেঞ্জত আছে 50 নে 60 নে 70 পোৱা ৰেঞ্জত আছে নে 80 পোৱা ৰেঞ্জত আছে নে আপুনি অলৰেডি 100 তকৈ বেছি কি জানি পাই আছে হেতু আপুনি জানিব লাগিব ঠিক আছে যদি 100 তকৈ বেছি পাই আছে তেতিয়া হলে ভাল কথা আৰু ওপৰলৈ যাবলৈ চেষ্টা কৰক আপুনি কিন্তু যদি আপুনি 70 80 ত ৰৈ গৈছে তেতিয়া হলে আপুনি আৰু 20 মাৰ্কস স্কোৰ কৰিব লাগিব যদি 80 ত ৰৈ গৈছে আৰু 70 ত ৰৈ গৈছে যদি আপুনি 30 স্কোৰ কৰিব লাগিব তো 30 স্কোৰ কৰিবলৈ হলে বেছি আৰু কষ্ট কৰিব লাগিব আৰু সময় এখিনিয়ে আছে এই 10 দিন সময় আছে গতিকে আপোনালোকে প্ৰথমে নিজকে জানিব লাগিব আৰু তাৰ কাৰণে মই কৈছিলো আপোনালোকে মক টেষ্ট দিয়াটো বহুত বেছি জৰুৰী সো মই আমাৰো এটা মক টেষ্ট সিৰিজ লঞ্চ কৰিছিলো সেইদিনাখন আমি হেতুৰ বিষয়ে আপোনালোকক অকমান কৈছো তাৰ পাছত আমি কথা পাতিম যে কোনটো সেকশনত কিমান মাৰ্কস পালে আপোনালোকে আলটিমেটলি 100 পাবগে পেডাগজিত কিমান স্কোৰ কৰাটো সম্ভৱ আৰু আপুনি কিমান টাৰ্গেট কৰা উচিত তেনেকৈ বহুতে মেথছত প্ৰবলেম পায় বুলি কৈছে মেথছত আপুনি কেনেকৈ 15টাৰ ভিতৰত যদি 5টাও অংক কৰি আহে কেনেকৈ আপুনি 100 প্লাস স্কোৰ কৰিব আমি সেকশন ওয়াইজ এটা টাৰ্গেট লৈ পেলাই মই এটা স্মুথ টাৰ্গেট বনাই দিম আপোনালোকক সেইমতে কৰিলে আপোনালোকে নিশ্চয় পাবগে সেই 100 যেটো মাৰ্কস আছে মই মক টেষ্টৰ কথা কৈছো এবাৰ আপোনালোকে এটো লৈ পেলাই এবাৰ অ্যাটেম্প কৰি চাব ঠিক আছে আপোনালোকে সাইডত দেখিবলৈ পাইছে ডিটেইলছখিনি পঢ়ি ল'ব পাৰিব মই মূলত কথাখিনি কৈ দিছো ইয়াতে 4টা মক টেষ্ট আছে ফুল লেংথ মক টেষ্ট মানে 140টা কোৱেশ্চন থাকিব ইয়াতে যেনেকুৱা টেটত পেপাৰ আহিব তেনেকুৱা ধৰণৰ পেপাৰ বনোৱা হৈছে আৰু প্ৰতিটো কোৱেশ্চনত 1 নম্বৰকে থাকিব নেগেটিভ মাৰ্কিং পইণ্ট 25 থাকিব ওকে আপোনালোকক পিডিএফ ফৰ্মেটত মক টেষ্ট কেটা দিয়া হ'ব তাতে পেডাগজি ইংলিশ ম্যাথছ আৰু আপোনাৰ আসাম পাৰ্ট 2 হক বা জিকে এণ্ড কাৰেন্ট এফেয়াৰ 10 মাৰ্কস আছে যেনেকুৱাকে থাকিব বুলি কৈছে পেপাৰত তেনেকুৱাকে দিয়া হৈছে আপোনালোকে লৈ পেলাই দি চাওক এই মক টেষ্টটো আনসাৰ কিউ লগতে থাকিব আপোনালোকে চাই পেলাই চাওক যে কিমান আপুনি মাৰ্কস পাই আছে ঠিক আছে মক টেষ্ট কেটা কেনেকৈ ল'ব লাগিব আপোনালোকৰ তাৰ কাৰণে ইয়াতে এটা স্কেনাৰ দেখিছে এই স্কেনাৰটোত স্কেন কৰি পেলাই আপোনালোকে তলত দিয়া নাম্বাৰটোত স্ক্ৰিনশ্বটটো পঠাব 199 रुपीस পে কৰি পেলাই ঠিক আছে 199 रुपीस পে কৰিব স্কেনাৰত আৰু তলত দিয়া নাম্বাৰটোত আপোনালোকে স্ক্ৰিনশ্বটটো পঠাই দিব হোৱাটছএপত আপোনালোকে সেই নাম্বাৰটোৰ পৰাই মক টেষ্টৰ পিডিএফ দুটা পাই যাব এটাত কোৱেশ্চন থাকিব এটাত আনসাৰ থাকিব তেনেকৈ পাই যাব আপোনালোকক কিয় কৈছো মই মক টেষ্টটো দিয়াৰ কথা কম এই ভিডিওটোৰ লাষ্টৰ ফালে আকৌ আপোনালোকে গম পাব এতিয়া আমি আহো মূল টপিকটোলে যে কিমান মাৰ্কস স্কোৰ কৰিলে আপোনালোকে ফাইনেল এটা টাৰ্গেট লবগে পাৰিব এডিআৰইটো মই এই প্লেনিংটো বহুত ষ্টুডেণ্টক বনাই দিছিল আৰু তেওঁলোকে সেইমতে ভাল স্কোৰ কৰিছে এডিআৰইত 129 125 120 এনেকুৱা স্কোৰ কৰিছে মোৰ ষ্টুডেণ্ট বুলি ক'ব বিচাৰিম মই হিমানখিনি গতিকে আপোনালোকেও তেনেকুৱা এটা টাৰ্গেট লৈ চলিলে এটা ভাল ক্লিয়াৰ ভিজন যেতিয়া থাকে মানুহৰ আগত তেতিয়া পৰীক্ষাটো ক্ৰেক কৰাটো বা সেই মাৰ্কসটো পোৱাটো ইজি হয় সেইকাৰণে এটা ব্ৰেকআপ মাৰ্কসৰ ব্ৰেকআপ মই আপোনালোকক কৰি দিছো পেডাগজি আছে ইংলিশ জিএস এণ্ড কাৰেন্ট এফেয়াৰ ম্যাথছ আৰু আসাম পাৰ্ট 2 আছে তো পেডাগজিত 50 মাৰ্কস আহিব আমি জানো সকলোৱে এইটো কথা পেডাগজিত 50 ভিতৰত আপুনি 40টা কোৱেশ্চন কৰিব লাগিব ঠিক আছে এই 100 মাৰ্কসটো সুবলে হলে আৰু বিশেষকৈ যদি ম্যাথছত আপুনি ভাল নহয় আৰু যদি ম্যাথছত ভালো আপুনি সায়েন্স ব্যাকগ্ৰাউণ্ডৰ ষ্টুডেণ্টটো হয় তেতিয়াও আপোনাৰ কাৰণে দৰকাৰ এটো মই কম লাষ্টৰ ফালে তো পেডাগজিত 50টা কোৱেশ্চন আছে তাৰ ভিতৰত আপোনালোকে 40টা কোৱেশ্চন কৰিবলৈ চেষ্টা কৰক আৰু পাৰিব বহুতখিনি কোৱেশ্চন কমন সেন্সৰ লগত ৰিলেটেডে থাকে আৰু জিকে কোৱেশ্চন বহুতখিনি তাতে পেডাগজিত সোমাই থাকে গতিকে আপোনালোকে পাৰিব আমাৰ মক টেষ্ট কেটা দি চালে গম পাব আপোনাৰ পেডাগজিত 50 ভিতৰত 40 আহিছে নাই ঠিক আছে তো পেডাগজিত টাৰ্গেট আমাৰ কিমান 50 ভিতৰত 40 40টা কোৱেশ্চন কৰিম 40 মাৰ্ক আমি পাম দেন ইংলিশ সেকশনটোৰ কথালৈ আহো ইংলিশত 30টা কোৱেশ্চন আহিব 30টা ভিতৰত আমি কিমান কৰিব লাগিব 20টা মই টাৰ্গেট কৰিছো যে আপোনালোকে 20টা কৰিলে হ'ব তাতকৈ বেছি নকৰিলেও হ'ব যদি পাৰে 20টা 21টা 22টা হিমান লাগি গুছি গল বহুত ভাল কথা একদম নোৱাৰিলেও 30টাৰ ভিতৰত 20টা কৰিলেও হ'ব 10টাটো মই এৰিয়ে দিছো কাৰণ বহুতে ইংলিশ টান পায় বিশেষকৈ আসামিজ মিডিয়ামৰ ষ্টুডেণ্টছখিনিয়ে সো ইংলিশত 20টা কোৱেশ্চন কৰিলে আপোনালোকে 20 নম্বৰ পালে দেন জিএস এণ্ড কাৰেন্ট এফেয়াৰ যেটো আছে 10 নম্বৰ আহিব হেতুটো মই কৈছো বহুতে নিশ্চয় বিশেষকৈ পঢ়াও নাই হেতু ইমান তাতে 10টা কোৱেশ্চন আহিব 10 নম্বৰ আৰু তাতে আপুনি যদি 5 নম্বৰো পায় তেতিয়াও হৈ যাব আমি তেতিয়াও 100 মাৰ্কস স্কোৰ কৰিবগে পাৰিম ঠিক আছে মই কম গোটেইখিনি আকৌ টোটাল কিমান হ'বগে অলৰেডি মই ক'লো পেডাগজিত আপুনি 40 নম্বৰ পাব 40টা কোৱেশ্চন কৰিলে ইংলিশত 20 নম্বৰ পাব 20টা কোৱেশ্চন কৰিলে আৰু জিএস এণ্ড কাৰেন্ট এফেয়াৰত 5টা কোৱেশ্চন যদি কৰে 10টাৰ ভিতৰত আপোনালোকে 5 নম্বৰ পাই যাব নেক্সট ম্যাথ সেকশন এটা ইয়াক লৈ বহুতৰ প্ৰবলেম আছে বিশেষকৈ আৰ্টছৰ ষ্টুডেণ্টখিনি ঠিক আছে এতিয়া বহুতে ক'ব যে আৰ্টছৰ ভিতৰতে কম্পিটিশন হ'ব এটোটো আৰু সায়েন্সৰ মানুহে আৰ্টছৰ এপ্লাই কৰিব নোৱাৰে কিন্তু কথা হ'ল বহুত আৰ্টছৰ ষ্টুডেণ্ট আছে যোনে বিএড কৰি থৈছে তেওঁলোকে এডিআৰইত বহুত ভাল প্ৰিপাৰেচন কৰিছিলে তো ম্যাথছত ভাল হৈ আছে গতিকে যিখিনি ম্যাথছত এতিয়াও ভাল নাই বিএড কৰি থোৱা মানুহজনে এবাৰ টেট দিব তেওঁলোকৰ কাৰণে এটো অকমান দিগদাৰ ম্যাথছত পাই যায় সেই মানুহখিনিৰ কাৰণে মই কৈছো আপোনালোকে ম্যাথছত যদি 15ৰ ভিতৰত 5ও পায় 5টা কোৱেশ্চন 5টাটো আহিব ইজি কোৱেশ্চন
10টাৰ ভিতৰত 5টা ইজি আহিব একদম বেসিক লেভেলৰ কোৱেশ্চন ধুনীয়াকৈ কৰিব পাৰিব এই 5টাও যদি কৰে তেতিয়াও আপোনাৰ 100 মাৰ্কস পাৰ হৈ যাবগে ঠিক আছে তো আপোনালোকৰ কাৰণে মই ক'লো মেথছত 15 ভিতৰত আপোনালোকে 5টা কোৱেশ্চন কৰিলে হ'ব 5 নম্বৰ আপোনালোকে পাই যাব এতিয়া লাষ্টত থাকিলে আসাম এনিটস পিপল যেটো আমাৰ সেকশন আছে সেই সেকশনটোত 35টা কোৱেশ্চন আহিব আৰু 35টা ভিতৰত আপোনালোকে 30টা কৰিব লাগিব যিসকলে মেথছত বেয়া আৰু যোনে মেথছত 15টা ভিতৰত মই যাক 5টা কৰাৰ কথা কৈছো তেওঁলোকে 30টা কোৱেশ্চন কৰিব লাগিব 30 নম্বৰ আপোনালোকে তেতিয়া পাব আৰু যিসকলে মেথছত ভাল বা আসাম পাৰ্টটোত অকমান কম গুৰুত্ব দিছে বা অলপ টান পায় তেওঁলোকে মেথছত যদি 15টা ভিতৰত 10টা 12টা কৰি দিয়ে তেওঁলোকে আসাম পাৰ্টটোত 35টা ভিতৰত 20টা 25টা কোৱেশ্চন কৰিলেও হৈ যাব এটো মানে আপোনালোকে নিজৰ হিচাপত মিলাই ল'ব যোনে মেথছত বেয়া তেওঁলোকে কি কৰিব আসাম পাৰ্টটোত গুৰুত্ব দিব লাগিব আৰু যোনে মেথছত ভাল তেওঁলোকে আসাম পাৰ্টটোত অলপ কম মাৰ্কস স্কোৰ কৰিলেও প্ৰবলেম নাই এতিয়া যিখিনি মেথছত বেয়া ষ্টুডেন্ট আছে বা বহুত ভাল নহয় মেথছত 5টা 6টা মেথছ কৰিব পাৰিম বুলি ভাবিছে 15টাৰ ভিতৰত তেওঁলোকৰ কাৰণে আসাম পাৰ্টটো বহুত বেছি ক্ৰুচিয়েল হৈ গ'ল এইখিনিতে কিয় কাৰণ 35টা কোৱেশ্চন আছে তাৰ ভিতৰত আপুনি 30টা কোৱেশ্চনে কৰিব লাগিব শুদ্ধ আৰু সেইটো সম্ভৱ বহুত টান নহয় কাৰণ অসমৰ কালচাৰক লৈ পেলাই অসমৰ বাউণ্ডাৰিজক লৈ পেলাই জিওগ্ৰাফি হিষ্ট্ৰী এইবিলাকক লৈ পেলাই কোৱেশ্চন আহিব যিবিলাক আমি পঢ়িছো নিশ্চয় সকলোৱে এতিয়া খালি আপোনালোকৰ কাৰণে টাইম হ'ল মক টেষ্ট দিয়া মেক্সিমাম প্ৰেক্টিছ কৰা যেটো কাৰণে মই কৈছোৱে আপোনালোকে মক টেষ্ট কেটা দি চাওক আৰু এই মাৰ্কস যিখিনি মই ক'লো যে পেডাগজিত যে 50 ভিতৰত 40 পাব লাগে আপুনি পাইছেনে নাই মক টেষ্টত সেইটো চেক কৰক ইংলিছত 30ৰ ভিতৰত যে 20 পাব লাগে ক'লো পাইছেনে নাই জিএস কাৰেন্ট এফেয়াৰত যে 5 নম্বৰ পাব লাগে ক'লো 10ৰ ভিতৰত পাইছেনে নাই আপুনি মেথছত যে 15ৰ ভিতৰত 5 পাবলৈ কৈছো পাইছেনে নাই এই মক টেষ্ট কেটা দি চালে আপোনালোকে গম পাব এনেকে আসাম পাৰ্টটো 30টাৰ ভিতৰত যে 35টাৰ ভিতৰত যে 30টা পাৰিবলৈ কৈছো মই কৰিবলৈ কৈছো পাৰিছেনে নাই সেইটো চাওক আৰু এনেকে যদি কৰে পেডাগজিত 40টা ইংলিছত 20টা জিএস কাৰেন্ট এফেয়াৰত 5টা মেথছত 5টা আৰু আসাম পাৰ্টটো যদি 30টা কোৱেশ্চন শুদ্ধ কৰিব পাৰে আপোনালোকৰ টোটেল 100টা কোৱেশ্চন শুদ্ধ হৈ যাব আৰু 100 নম্বৰ পাই যাব আপোনালোকে বহুত সহজতে ইয়াৰ ভিতৰত যদি কৰবাত অলপ বহাবও পাৰে যেনেকৈ ইংলিছত 20টাৰ পৰা যদি 22টা শুদ্ধ কৰে মেথছত যদি আপোনালোকে 7টা মান শুদ্ধ কৰিব পাৰে তেতিয়াতো 100 পাৰ হৈ যাব আৰু ভাল কথা কেটো এটো আমি এটা মোটামুটিভাৱে ক'লো মক টেষ্টটো দি চাব আপোনালোকে গম পাব আৰু আসাম পাৰ্টটো কাৰণে মই কৈছো এগেইন মেথছৰ যিখিনি উইক ষ্টুডেন্ট আছে তেওঁলোকে বা সায়েন্সৰ ষ্টুডেন্টখিনিৰ কাৰণেও কাৰণ আপোনালোকৰ বহুত আসাম পাৰ্টটো হয়তো দিগদাৰ পাবলি বহুতে কৈছে জিকে ক্ষেত্ৰত নাজানে বুলি মেছেজ বহুত কৰে সায়েন্সৰ ষ্টুডেন্টে আপোনালোকে মেক্সিমাম কোৱেশ্চন প্ৰেক্টিছ কৰক আসাম পাৰ্টটোৰ পৰা আৰু তাৰ কাৰণে মই ৰিষ্টাডি এপৰ কথা কৈছিলো আপোনালোকে ইয়াৰ পৰা গৈ এই 10 দিন এনি হাউ কোৱেশ্চন ডেইলি আধা ঘণ্টা প্ৰেক্টিছ কৰক আপোনালোকৰ আসাম পাৰ্টটোত বহুত মাৰ্কস বাঢ়ি যাব বেলেগ ষ্টুডেন্টতকে আপোনালোকক এবাৰ মই ৰিষ্টাডি কথা কৈছো আপোনালোকে চাওক লৈ ল'ব আৰু প্ৰেক্টিছ কৰিব বহুতখিনি মাৰ্কস ইমপ্ৰুভ নিশ্চয় হ'ব আপোনালোকে ৰিষ্টাডি কথা মই আগতে কৈছিলো আমাৰ যেটো ৰিষ্টাডি এপ আছে তাত গৈ পেলাই আপোনালোকৰ কাৰণে আসাম এনিটস পিপলৰ কাৰণে এক্সক্লুসিভলি এটা বেটছ বনোৱা আছে এমসিকিউ প্ৰেক্টিছৰ কাৰণে বহুত বেছি ইন্টাৰেষ্টিং হয় সেইটো কেনেকৈ কৰিব লাগে মই এবাৰ দেখাই দিছো আপোনালোকে চাওক ইয়াতে কেনেকুৱা ধৰণে তাত থাকে বস্তুবিলাক ইন্টাৰেষ্টিং হয় বহুত বেছি আপোনালোকে গমেই নাপাব কেনেকৈ আপোনালোকৰ 3-4 হাজাৰ কোৱেশ্চনছ এই কম দিনৰ ভিতৰতে কমপ্লিট হৈ যাব চাওক আপোনালোকে ৰিষ্টাডি কেনেকৈ ল'ব লাগে মই দেখাম এপটো আপোনালোকে এপটো যেতিয়া খুলিব ন লোৱাৰ পিছত তেতিয়া এনেকুৱা ধৰণে ওলাব আমাৰ যেটো আসাম এনিটস কোৰ্স আছে তাত এনেকৈ ওলাব আৰু ইয়াতে আসাম জিওগ্ৰাফি আসাম হিষ্ট্ৰী আসাম পলিটি আসাম ইকনমি আৰ্ট এণ্ড কালচাৰ ষ্টেটিক জিকে ফেমাছ পিপল মানে অসমৰ পাৰ্সোনেলিটি বিলাকক লৈ পেলাই আসাম জিকে মিসেলেনিয়াস বুলি এটা দিয়া আছে আৰু এই বিলাকৰ ভিতৰত বহুত কোৱেশ্চন আছে এতিয়া যেনেকৈ আসাম জিওগ্ৰাফিটো খুলিলে আপুনি আসাম জিওগ্ৰাফি খুলিলে এনেকুৱা ধৰণে ওলাব অসমৰ জিওগ্ৰাফিকেল লোকেশনক লৈ পেলাই এটা টপিক তাৰ ভিতৰত 25টা 30টা এমসিকিউ থাকিব মেপিং আছে তাৰ ভিতৰত বহুতখিনি কোৱেশ্চন থাকিব সয়েল এণ্ড ক্লাইমেট অসমৰ ৰিভাৰ সিস্টেম অসমৰ নেশনেল পাৰ্ক ওয়াইল্ড লাইফ সাংচুৰী তাৰ ভিতৰত 40টা 50টা কোৱেশ্চন থাকিব 20-30টা কোৱেশ্চন থাকিব আপোনালোকে হেবোৰ প্ৰেক্টিছ কৰিব পাৰিব কোৱেশ্চন কেনেকৈ থাকিব যেনেকৈ জিওগ্ৰাফিকেল লোকেশন যেটো ফাৰ্ষ্ট টপিক আছে ন সেইটো মই খুলি দিলো তেতিয়া এনেকৈ ওলাব যে অসমৰ একমাত্ৰ মীন মহাবিদ্যালয়খন ক'ত আছে অসমীয়াটো আছে ইংলিছত আছে ইয়াতে দেন সেইটো আপোনালোকে ইয়াতে ক্লিক কৰি পেলাই যদি শুদ্ধ হ'ল ভুল হ'লে গম পাব আপোনালোকৰ কোনটো শুদ্ধ আনসাৰ দেন নেক্সট কৰিলে আপোনালোকে অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত এনেকুৱা ধৰণে কোৱেশ্চন আহিব আৰু 3 পৰা 3000 প্লাস কোৱেশ্চন আছে অলমোষ্ট 5000 মান এড কৰা হ'ব পৰীক্ষা আগলৈকে কোৱেশ্চন এড কৰি থকা হৈছে আৰু এড কৰি থকা হ'ব আৰু মই ক'লো ন ইয়াৰ ভিতৰত যিমানখিনি টপিক আছে আপোনালোকক গোটেইখিনি দিয়া আছে আসাম জিওগ্ৰাফি হিষ্ট্ৰী পলিটি ইকনমি আৰ্ট এণ্ড কালচাৰ এভৰিথিং ইয়াতে ইনক্লুড কৰা আছে আপোনালোকে বহুত ইন্টাৰেষ্টিংলি এই বস্তুটো ফ্ৰী থকা টাইমতো কৰি পেলাই আসাম এনিটস পিপলৰ আপোনালোকে কোৰ্সৰ ভিতৰত নোপোৱা বস্তুখিনিও ইয়াত পাই যাব গোটেই বস্তুটো কমপ্লিট হৈ যাব সেইকাৰণে মই কৈছো এই দুটা বস্তু আপোনালোকে ষ্টাডি ইনসাইডৰ কোৰ্স যদি লয় আৰু এইটো যদি ফ্ৰী টাইমত প্ৰেক্টিছ কৰে এইটো প্ৰেক্টিছ কৰিবলৈ বহুত সময় নালাগে ডেইলি আপোনালোকে আধা ঘণ্টাকৈ যদি দিয়ে পৰীক্ষা বহুত আগতে ইনফেক্ট 10-15 দিনত বহুতখিনি বস্তু ইয়াৰ পৰা কভাৰ আপ হৈ যাব আপোনালোকৰ কাৰণে কিন্তু এডভান্টেজত বহুত থাকিব বেলেগতকৈ যেটো এডিআৰি ক্ষেত্ৰত হৈছিলে আমাক বাৰে বাৰে ষ্টুডেণ্টে আহি পেলাই কৈছিলে যে দাদা আপুনি আগতে কিয় নকলে এডিআৰি একদম কম সময়ৰ আগতে আমি এই এপটো ৰেডি কৰি উলিয়াইছিলো বহুতে কৈছিলে আগতে ক'লে আমি আৰু পাৰিলোহেঁতেন কাৰণ এডিআৰিত পৰীক্ষাৰ পিছত মই দেখাই দিছিলো যে কেনেকৈ মানুহে 2-3 দিন আগতে এপটো ইউজ কৰি পেলাই তেওঁলোকে 13টা 14টা লৈকে কোৱেশ্চন জিকে ডাইৰেক্টলি পাইছিলে মানে এই এপটোৰ পৰা গতিকে আপোনালোকে যদি লয় বেলেগতকৈ নিশ্চয় এডভান্টেজত থাকিব মই সেইটো জানো এতিয়ালৈকে বহুতে লোৱা নাই গতিকে যিখিনি সকলে লয় নিশ্চয় আপোনালোকৰ কাৰণে এটা এডভান্টেজ বেলেগতকৈ আসাম এনিটস পিপল পাৰ্টটোত হ'ব ল'ব পাৰিব কেনেকৈ ল'ব এই এপটোৰ পৰা আপোনালোকে সেইটো মই এবাৰ দেখাই দিছো আপোনালোকে ইয়াতে চাই লওক ভাল লাগিলে ল'ব পাৰিব আৰু ষ্টাডি ইনসাইডৰ কোৰ্সটোৰ কাৰণে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব সেই নাম্বাৰ যে দিয়া আছিলে তাত নহলে ডাইৰেক্টলি গৈ নিজেও ল'ব পাৰিব মই দুটা এপৰে ডাউনলোড লিংকটো ইয়াতে তলত কমেন্ট সেকশনত দি থম আপোনালোকে দুটা এপ তাৰ পৰা ডাউনলোড কৰি ল'ব আৰু ৰিষ্টাডিটো কেনেকৈ এমসিকিউ প্ৰেক্টিছ কৰিব লাগে মই এবাৰ দেখাই দিছো আপোনালোকে ইয়াতে চাই লওক আপোনালোকে প্ৰথমে গুগল প্লে ষ্টৰত যাব তাতে চাৰ্চ কৰিব লাগিব ৰিষ্টাডি বুলি এইটো নামটো ওপৰত লিখাটো চাৰ্চ কৰিলে এইটো এপটো আহিব এইটো মোৰ তাত ইনষ্টল দেখাই আছে আৰ বুলি ডাঙৰকৈ যেটো লিখা আছে
ব্লু কালাৰত গতিকে মোৰ তাত ইনষ্টল কৰা আছে আপোনালোকে ইনষ্টল কৰি ল'ব সেইটো প্ৰথমে ইনষ্টল কৰাৰ পিছত এপটো এনেকৈ আহিব এইটো এপটো ৰিষ্টাৰ্ট বুলি ইয়াতে আমি এইটো অ'পেন কৰিম ক্লিক কৰি পেলাই তাৰপিছত আপোনাৰ ফোন নম্বৰ এটা দিব লাগিব ফোন নম্বৰ যিকোনো আপোনালোকৰ যি আছে দি লোৱাৰ পিছত লগ ইন কৰি দিব পাৰিব লগ ইন কৰিলে অ' টি পি আপোনালোকৰ অট'মেটিক এটা অ' টি পি আহি যাব আৰু সেইটো অ' টি পিটো আপোনালোকে এনেকৈ ভেৰিফাই অ' টি পি কৰি দিব লাগিব ইয়াতে তেতিয়া ৰিষ্টাৰ্টিত লগ ইন হৈ যাব দেন লগ ইন হোৱাৰ লগে লগে এইটো ওপৰতে দেখিছে আপোনালোকে আছাম টেট এণ্ড BTR টেট এইটো পোষ্টাৰটো দিয়াই আছে এইটো মোৰ ফটো এখন লগোৱা আছে তাতে আপোনালোকে তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এতিয়া অফাৰ চলি আছে 50% অফাৰ দিয়া হৈছে ক্লিক কৰাৰ লগে লগে এনেকৈ আহিব ইয়াতে আৰু আপুনি ল'বলৈ আপোনালোকে জাষ্ট ইয়াতে যিকোনো এটাত ফাৰ্ষ্ট ক্লিক কৰিলে আছাম জিঅ'গ্ৰাফী দেন আপোনালোকে ইয়াতে ফাৰ্ষ্ট কিবা এটাত ক্লিক কৰিলে বাই নাও বুলি এইটো আহিছে জাষ্ট ক্লিক কৰিলে হ'ল যেনেকৈ জিঅ'গ্ৰাফিকেল লোকেশ্যন আছে ফাৰ্ষ্ট টপিকটো তাত ক্লিক কৰিলে এনেকৈ ওলাই যাব বাই নাও দেন আপোনালোকে বাই নাও কৰিলে ইয়াত একদম তললৈ যাব আপোনালোকে গৈ থাকিব লাষ্টলৈ একদম লাষ্টত আছে টেট স্পেচিয়েল পাছ বুলি ইয়াতে আছামিজ পিপলটো অকল ইয়াতেহে ইনক্লুডেড আছে বেলেগ ক'তো নাই গতিকে টেট স্পেচিয়েল পাছ 249 ৰুপিজ যিটো দেখাইছে তাত আপোনালোকে চিলেক্ট প্লেন বুলি যিটো আহি আছে এইটো ইয়াতে আপোনালোকে এবাৰ ক্লিক কৰি দিব তাৰপিছত প্ৰচিড টু পে' কৰিব তেতিয়া এনেকৈ আহিব তাৰপিছত আকৌ আপোনালোকে প্ৰচিড টু পে'মেণ্ট ইয়াতে ক্লিক কৰি দিব এনেকৈ আহিব এতিয়া ইয়াতে আপোনালোকে আকৌ আপোনালোকৰ নাম্বাৰটো দিব এবাৰ নাম্বাৰ দিয়াৰ পিছত চেম নাম্বাৰটো দিব পাৰিলে তাৰপিছত কণ্টিনিউ কৰি দিব ইয়াতে এতিয়া আপোনালোকৰ UPI এপে দি পেলাই ডাইৰেক্ট মানে পে' হৈ যাব পে'মেণ্ট কৰাৰ পাছত আপোনালোকে তাৰপিছত খুলিব পাৰিব আৰু অ'পেন কৰিব পাৰিব গোটেইখিনি কুৱেশ্যন প্ৰেক্টিছ কৰিব পাৰিব কিবা যদি কৰি থাকে এটা নাম্বাৰ দিয়া আছে তাতে একদম ফাৰ্ষ্টতে সেই নাম্বাৰটো আপোনালোকে কণ্টেক্ট কৰিব পাৰিব ইয়াতে নাম্বাৰ দিয়াই থাকে কণ্টেক্টৰ কাৰণে অ'কে আপোনালোকে এই নম্বৰটো দিয়া আছে এইটো ওপৰত বেনাৰখনত দেখিছে কিবা এনিথিং প্ৰব্লেম যদি পায় এই নাম্বাৰটোত যিটো 9101180712 এই নাম্বাৰটোত কণ্টেক্ট কৰিলেও চলিউশ্যন পাই যাব